হাই এভরিওয়ান, ওয়েলকাম ব্যাক টু মাই চেনেল লনতন্ত্র। বন্ধু বান্ধৱীসকল, আজি আমি চাইল্ড ডেভেলপমেণ্ট পেডাগজিৰ লাৰ্ণিং থিয়ৰিজ কেইটা আমি ষ্টাৰ্ট কৰিব গৈছোঁ আৰু এইটো ক্লাছত আমি ট্ৰায়েল এণ্ড ইৰৰৰ থিয়ৰি যিটো এডৱাৰ্ড এল থণ্ড্ৰিকৰ আছিলে সেইটো আমি চাম। আৰু আপোনালোকে সকলোৱে জানে লাৰ্ণিঙৰ থিয়ৰিৰ মাজত এডৱাৰ্ড এল থণ্ড্ৰিকৰ যিটো ট্ৰায়েল এণ্ড ইৰৰৰ থিয়ৰি আছে সেইটো কিমান ইম্পৰ্টেণ্ট হয়। আৰু থণ্ড্ৰিকৰ থিয়ৰিৰ পৰা প্ৰতি বছৰ 2টাৰ পৰা 3টা কুৱেশ্যন থাকে আৰু লাৰ্ণিঙৰ পৰা আপোনালোকে যিকোনো টিচিং ৰিলেটেড এক্সামত এটলিষ্ট 5ৰ পৰা 6টা কুৱেশ্যন আপোনালোকে পাবই। চ' গতিকে গোটেইকেইটা থিয়ৰি আপোনালোকে 1 by 1 আমি আপলোড কৰিম চেনেলত, আপোনালোকে চাই থাকিব। সেইকাৰণে চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব আৰু এট প্ৰেজেণ্ট যেতিয়া আপুনি ভিডিঅ'টো চাই আছে সেই ওপৰত থকা লাইক বাটনটো কাইণ্ডলি ক্লিক কৰি দিয়ক। লাৰ্ণিঙৰ থিয়ৰি ষ্টাৰ্ট কৰাৰ আগত ফাৰ্ষ্ট অফ অল আমি জানিব লাগিব যে বিহেভিয়াৰিজম কি হয়, ঠিক আছে। কেলেকি লাৰ্ণিঙৰ যিকেইটা থিয়ৰি আছে ইয়াৰ মাজত সকলো থিয়ৰি বিহেভিয়াৰিজমৰ লগত ৰিলেটেড হয়। তো বিহেভিয়াৰিজম কথাটোৰ অৰ্থ হৈছে মানুহৰ যিটো লাৰ্ণিং আছে, শিকন আছে, এইটো আমি মানুহক কি কৰিব পাৰোঁ, শিকাব পাৰোঁ তাৰ ব্যৱহাৰৰ মাজত চেঞ্জেছ আনি। প্ৰতিটো কথা আমি একদম ইজি লেংগুৱেজত বুজিম। বিহেভিয়াৰিজম কথাটোৰ মেইন অৰ্থ হৈছে যে মানুহৰ যিটো শিকন বা যিটো লাৰ্ণিং আছে এইটো আমি যদি তাৰ মানে হেবিটক যদি আমি চেঞ্জ কৰোঁ বা তাৰ যিটো লাৰ্ণিং যিটো আছে যদি শিকনক যদি আমি চেঞ্জ কৰোঁ তেনেহ'লে কি হ'ব, তাৰ ভিতৰত এইটো ইনকালকেট হৈ যাব, মানে তাৰ ভিতৰত এইটো আমি পৰিৱৰ্তন আনিব পাৰিম। এই কথাটোকে ইয়াত কৈছোঁ বিহেভিয়াৰিজম আচৰণবাদ লাৰ্ণিং অকিয়ৰ্ছ থ্ৰু চেঞ্জিং ইন বিহেভিয়াৰ। মানুহৰ যেতিয়া বিহেভিয়াৰক যেতিয়া আমি চেঞ্জ কৰিব পাৰিম তেতিয়া কি হ'ব, অট'মেটিকেলি তাৰ ভিতৰত লাৰ্ণিংটো আহি যাব। আৰু এই লাৰ্ণিংটো যেতিয়া মানুহে কি কৰিব, হেবিট কৰিব বা প্ৰেক্টিছ কৰিব, ঠিক আছে, যিটো তাৰ ব্যৱহাৰ আছে বা যি কামটো সি যদি প্ৰেক্টিছ কৰে তেনেহ'লে কি হ'ব, লেটাৰ অন এটা সময়ত গৈ তাৰ ভিতৰত এইটো লাৰ্ণিং হৈ যাব, তাৰ ভিতৰত এইটো শিকন হৈ যাব। ব্যৱহাৰবাদৰ আটাইতকৈ এটা ইম্পৰ্টেণ্ট কথা কৈছে যে ব্যৱহাৰবাদত যি ফাদাৰ আছিলে তেওঁ আছিলে জে.বি. ৱাটছন, ঠিক আছে। ইয়াত আপোনালোকে চাব পাৰে ফাদাৰ অফ বিহেভিয়াৰিজম আছিলে জে.বি. ৱাটছন। আৰু জে.বি. ৱাটছনে কৈছিলে যে মানুহৰ যিটো ব্যৱহাৰ, মানুহৰ যিটো লাৰ্ণিং থাকে এইটো আমি চেঞ্জেছ কৰিব পাৰোঁ। আৰু হেৰিডিটি যিটো মানুহৰ মানে এটা ফেক্টৰ যিটো আছে, মানে বংশৰ যিটো বা মা দেউতাৰ পৰা আমি যিটো পাওঁ সেইটো ইমান ইম্পৰ্টেণ্ট ফেক্টৰ নহয়। মানুহৰ যিকোনো মানুহক কি কৰিব পাৰোঁ, আমি তাৰ ব্যৱহাৰক বা তাৰ হেবিটক চেঞ্জেছ আনি প্ৰেক্টিছ কৰি তাৰ ব্যৱহাৰটোক চেঞ্জ কৰিব পাৰোঁ। এইটোৱে হয় বিহেভিয়াৰিজম, মানে তাৰ হেবিটক যদি আমি প্ৰেক্টিছ কৰাওঁ সেই মানুহজনক তেনেহ'লে বা যিকোনো মানুহক বা যিকোনো জন্তুক যদি আমি যিকোনো এটা বস্তু প্ৰেক্টিছ কৰাওঁ তেনেহ'লে কি হ'ব, তাৰ এইটো বিহেভিয়াৰ তাৰ চেঞ্জেছ আহি যাব, তাৰ হেবিট ফৰ্ম হৈ যাব, ঠিক আছে। তো এইটো কৈছিলে জে.বি. ৱাটছন, ফাদাৰ অফ বিহেভিয়াৰিজম। তো বিহেভিয়াৰিজমৰ কেইটামান ক'ৰ কনচেপ্ট আছে, তো ক'ৰ প্ৰিন্সিপাল কেইটা কি আমি চাওঁ। বিহেভিয়াৰিজমে কৈছিলে যে ইনভাইৰমেণ্টেল ইণ্টাৰেকশ্যন, ব্যৱহাৰবাদে মেইন কথা কৈছে যে মানুহে যিটো শিকিব এইটো ইনভাইৰমেণ্টৰ লগত ইণ্টাৰেক্ট কৰি শিকিব। মানে সমাজৰ পৰা সি গোটেই দিন যিটো সমাজত সি যিটো চাব পাৰিব, যিটো দেখিব আৰু সমাজৰ পৰা নতুন নতুন বস্তু লৈ তাৰ কি লাৰ্ণিং হৈ থাকিব, ঠিক আছে। ইয়াত দিছোঁ লাৰ্ণিং হেপেন্স থ্ৰু দ্য ইণ্টাৰেকশ্যন উইথ দ্য ইনভাইৰমেণ্ট। মানুহে যেতিয়া ইনভাইৰমেণ্টৰ লগত ইণ্টাৰেক্ট কৰিব, মানুহে যেতিয়া ইনভাইৰমেণ্টৰ লগত মিলিব আৰু তাৰ ওচৰে পাজৰৰ মানুহৰ লগত বা এটা শিশু যেতিয়া তাৰ ক্লাছমেটৰ লগত মিলিব বা তাৰ স্কুলত থকা আৰু বাচ্চাৰ লগত মিলিব বা সি যিটো ইনভাইৰমেণ্টত যিটো ডাঙৰ হ'ব সেই ইনভাইৰমেণ্টৰ পৰাই তাৰ মানে মেইনলি তাৰ লাৰ্ণিং হয়, ঠিক আছে। ইয়াত আৰু এটা কথা কৈছে যে হেৰিডিটি হেজ ন' ৰোল ইন লাৰ্ণিং। মানে জে.বি. ৱাটছনৰ মতে ব্যৱহাৰবাদৰ বা বিহেভিয়াৰিজমৰ মেইন কথাটো হৈছে যে হেৰিডিটি একো ইমান ইম্পৰ্টেণ্ট ফেক্টৰ এইটো নহয়। মানুহৰ যিটো হেবিট আছে এইটো আমি লাৰ্ণিং কৰাই তাক চেঞ্জ কৰিব পাৰোঁ। মানুহৰ যিটো লাৰ্ণিং আছে বা হেবিট আছে এইটো আমি তাক মানে প্ৰেক্টিছ কৰাই আমি এইটোক চেঞ্জেছ আনিব পাৰোঁ, ঠিক আছে। ইয়াত আৰু এটা কথা আছে টেবুলাৰ ৰচা, এইটো এক্সামত আহি থাকে। টেবুলাৰ ৰচা বা খালী শ্লেট, ঠিক আছে। এ চাইল্ড মাইণ্ড ইজ টেবুলাৰ ৰচা বা ব্লেংক শ্লেট এট বাৰ্থ। এটা বাচ্চাৰ যেতিয়া জন্ম হয় তাৰ মাইণ্ড যিটো থাকে এইটো ব্লেংক শ্লেটৰ নিচিনা থাকে একৰ্ডিং টু বিহেভিয়াৰিজম, জে.বি. ৱাটছনে এইটো কৈছিলে। আৰু তাৰ যিটো মানে সি যিটো সমাজৰ পৰা শিকে কি কৰিব, তাৰ যিটো লাৰ্ণিং হ'ব সি সমাজৰ পৰাই শিকিব, ঠিক আছে। সি মানে জন্মৰ পৰা একৰ্ডিং টু বিহেভিয়াৰিজম একো লৈ নাহে আৰু তাৰ মাইণ্ডটো পূৰা ব্লেংক শ্লেট, এটা খালী শ্লেটৰ নিচিনা থাকে য'ত নেকি আমি যিকোনো বস্তু আমি লিখি দিব পাৰোঁ, ঠিক আছে। আমি যিকোনো বস্তু লিখি দিব পাৰোঁ, আমি যিকোনো বস্তু তাক হেবিট কৰাব পাৰোঁ, শিকাব পাৰোঁ। এই বিহেভিয়াৰিজমৰ মেইন কনচেপ্টটো এইটোৱেই হয় যে হেৰিডিটিৰ একো ফেক্টৰ নাথাকে, মানুহে জন্মৰ পৰা একো লৈ নাহে, মানুহে যিটো শিকে এইটো সমাজৰ লগত ইণ্টাৰেক্ট কৰি ইনভাইৰমেণ্টৰ লগত ইণ্টাৰেক্ট কৰি মানুহে শিকে, ঠিক আছে। দিছ ইজ দ্য মেইন থিয়ৰি অফ বিহেভিয়াৰিজম। ইয়াত আৰু কিছুমান ইম্পৰ্টেণ্ট মই ফেক্টৰ ইয়াত ইনক্লুড কৰিছোঁ। ইয়াত আপোনালোকে চাব পাৰিছে একৰ্ডিং টু বিহেভিয়াৰিজমে কি কৈছিলে যে প্ৰেক্টিছ ইম্প্ৰুভ লাৰ্ণিং। মানুহে যেতিয়া যিকোনো বস্তু এটা বা শিশুৱে যেতিয়া এটা যিকোনো বস্তু প্ৰেক্টিছ কৰিব বা যেতিয়া সি ট্ৰেইনিং ল'ব সেই বস্তুটো তেতিয়া কি হ'ব, তাৰ লাৰ্ণিংটো আৰু ভাল হ'ব, শিকনটো আৰু ভাল হ'ব। সি যিমান প্ৰেক্টিছ কৰিব সি তাৰ লাৰ্ণিংটো ইমান একদম ভাল হ'ব আৰু এটা সময়ত গৈ সি এক্সিলেণ্ট হৈ যাব। আৰু ইয়াত কৈছে যে ৰিৱাৰ্ড ষ্ট্ৰেংথিং বিহেভিয়াৰ। মানুহে যেতিয়া ৰিৱাৰ্ড পায়, যেতিয়া কিবা এটা বেনিফিট পায় বা যেতিয়া এপ্ৰিচিয়েশ্যন পায়, মানুহৰ যিটো কাম আছে এইটো আৰু বেছি ইম্প্ৰুভ হয়। বাচ্চাক যেতিয়া কিবা এটা পঢ়া যেতিয়া সি স্কুলত পাৰে তাৰপিছত যেতিয়া টিচাৰে তাক গুড বুলি কয়, যেতিয়া গুড বুলি বা ভেৰি গুড বুলি কয় সেই বাচ্চাটোৰ মুখত এটা হাঁহি আহি যায়। আমি এইটো সদায় ক্লাছত চাওঁ বা স্কুলত চাওঁ যে বাচ্চাক যদি আমি গুড বুলি লিখি দিওঁ কপিত তাৰ মানে ফেচিয়েল এক্সপ্ৰেশ্যনটো চেঞ্জ হৈ যায় আৰু নেক্সট যিটো ক্লাছ বা মেথছ বা যিটো পঢ়া থাকে সি আৰু ভালদৰে কৰিবলৈ ট্ৰাই কৰে, ঠিক আছে। লগতে কি কৰিব, সি তাৰ
সহপাঠীৰ লগত বা তাৰ ক্লাছমেটক সেইটো দেখাব যে চা মই ছাৰৰ পৰা বা মেডামৰ পৰা গুড পাইছোঁ। চ' এইটো কৈছে যে মানুহৰ যিটো মানে ৰিৱাৰ্ড যিটো আছে এই ৰিৱাৰ্ডটো কি কৰে মানুহৰ ব্যৱহাৰক ষ্ট্ৰেংথ কৰে, মানুহক আৰু বেষ্ট পাৰফৰ্মেঞ্চ দিব ট্ৰাই কৰে। ইয়াৰ পাছত কৈছে যে পানিছমেণ্ট ৰিডিউচ বা ৰং বিহেভিয়াৰ, ঠিক আছে। মানুহে যেতিয়া পানিছমেণ্ট পায় বা বাচ্চাই যেতিয়া এটা পানিছমেণ্ট পায় এইটো তাক নেগেটিভলি কি কৰে, তাক এইটো প্ৰভাৱ পেলায়, নেগেটিভলি প্ৰভাৱ পেলায়। কিবা এটা নোৱাৰাৰ পাছত যেতিয়া আমি তাক পানিছমেণ্ট দিওঁ কি হ'ব, তাৰ বিহেভিয়াৰটো কি হ'ব, কমিব। তেতিয়া সি কি কৰিব আৰু শিকিব নিবিচাৰিব। মানে বাচ্চা এটা যেতিয়া তাক কি কৰা হ'ব, পানিছমেণ্ট দিয়া হ'ব, তেতিয়া তাৰ ব্যৱহাৰটো আছে, যিটো তাৰ হেবিট আছে, এইটো কি হ'ব, সেইটো তাৰ কমি যাব। মানে সি আৰু ক্লাছত পাৰফৰ্ম কৰিব ভাল নাপায়, ঠিক আছে। ইয়াতে কৈছে আৰু এটা ইম্পৰ্টেণ্ট কথা, লাৰ্ণিং ইজ অবজাৰ্ভেবল, ঠিক আছে। মানে শিকন পৰ্যবেক্ষণযোগ্য। মানে বাচ্চা কি আছে, এটা সমাজৰ পৰা বেছি শিকে, ঠিক আছে। যিকোনো এটা বাচ্চা সমাজৰ পৰা ইণ্টাৰেক্ট কৰিব, সমাজৰ মানুহৰ লগত যেতিয়া ইণ্টাৰেক্ট কৰিব তেতিয়া কি হৈছে যে সি বেছিকৈ শিকিব পাৰিব। ইয়াত আৰু কৈছে যে সাইকোলজিষ্ট ফ্ৰম বিহেভিয়াৰিষ্ট স্কুল, এইটো বহুত ইম্পৰ্টেণ্ট। মানে বিহেভিয়াৰিজমৰ যিটো স্কুল আছে, মানে ব্যৱহাৰবাদ, ঠিক আছে, মানুহৰ ব্যৱহাৰ চেঞ্জ কৰিব পাৰোঁ, এইটো স্কুলৰ পৰা কোন মানে বিলং কৰে, কোনে ফ'ল' কৰে। চ' আপোনালোকে সকলোৱে আগত জানে যে ফাৰ্ষ্ট অফ অল জে.বি. ৱাটছন, তেওঁ কি হয়, ফাদাৰ হয় বিহেভিয়াৰিজমৰ। আৰু ইয়াৰ পাছত ইভান পাভলভ, ঠিক আছে, পাভলভৰ যিটো থিয়ৰী আছিলে, ইভান পাভলভৰ থিয়ৰীটো বিহেভিয়াৰিজমৰ ওপৰত বেছ কৰি বনোৱা হৈছিল। আৰু এডৱাৰ্ড এল থণ্ড্ৰিক, মানে থণ্ড্ৰিকো তেওঁ বিহেভিয়াৰিজম স্কুলক ফ'ল' কৰে। আৰু B.F. স্কেনাৰ, ঠিক আছে, তেওঁ মানে বিহেভিয়াৰিজম স্কুল ফ'ল' কৰে। লাৰ্ণিঙৰ থিয়ৰীৰ মাজত যিটো এটা আছে ইনচাইট, কোলাৰৰ যিটো ইনচাইট লাৰ্ণিং আছে, কোলাৰৰ যিটো ইনচাইট লাৰ্ণিং আছে, এই থিয়ৰিটি খালি মানে এই থিয়ৰিটো অনলি মানে বিহেভিয়াৰিজম যিটো থিয়ৰি আছে বা বিহেভিয়াৰিজম স্কুলৰ পৰা নপৰে। কোলাৰে কৈছিলে লাৰ্ণিং কি হয়, ইনচাইট হয়। আমি নেক্সট ক্লাছত কোলাৰৰ ইনচাইট লাৰ্ণিঙৰ বিষয়ত আমি জানিম। কোলাৰক এৰি বাকী যিমান লাৰ্ণিঙৰ থিয়ৰি আছে, ইভান পাভলভৰ থিয়ৰি, এডৱাৰ্ড এল থণ্ড্ৰিকৰ থিয়ৰি, B.F. স্কেনাৰৰ থিয়ৰিটো গোটেইকেইটা বিহেভিয়াৰিজমত পৰে, ঠিক আছে। চ' এইটো আছিলে বিহেভিয়াৰিজম। আপোনালোকে বিহেভিয়াৰিজম জনাটো খুব ইম্পৰ্টেণ্ট। এতিয়া আমি এডৱাৰ্ড এল থণ্ড্ৰিকৰ ট্ৰায়েল এণ্ড ইৰৰ থিয়ৰি, ঠিক আছে, ষ্টিমুলি ৰেছপন্স থিয়ৰি বুলিও কোৱা হয়, এইটো আমি এতিয়া পঢ়িম। চ' এতিয়া আমি চাম ট্ৰায়েল এণ্ড ইৰৰ থিয়ৰি। আৰু এই ট্ৰায়েল এণ্ড ইৰৰ থিয়ৰি দিছিলে এডৱাৰ্ড এল থণ্ড্ৰিকে। থণ্ড্ৰিকে কৈছিলে যে মানুহ বা যিকোনো এনিমেলৰ যিটো ব্যৱহাৰ থাকে, মানুহৰ যিটো লাৰ্ণিং থাকে, এইটো কি কৰিব পাৰোঁ, চেঞ্জেছ কৰিব পাৰোঁ, কিহৰ মাধ্যমেৰে, প্ৰচেষ্টা আৰু ভুলৰ মাধ্যমেৰে, ঠিক আছে। এইটোকে কৈছে ট্ৰায়েল এণ্ড ইৰৰ। প্ৰচেষ্টা কৰিব আৰু ইয়াৰ পাছত ভুল কৰিব। আৰু এই ধৰণে মানে যেতিয়া সি প্ৰচেষ্টা কৰিব আকৌ ভুল কৰিব, এটা সময়ত গৈ কি হ'ব, তাৰ লাৰ্ণিং হৈ যাব বা তাৰ যিটো শিকন আছে এইটো কমপ্লিট হৈ যাব আৰু এটা সময়ত গৈ সি এক্সপাৰ্ট হৈ যাব। এডৱাৰ্ড এল থণ্ড্ৰিকক কি বুলি কোৱা হয়, ফাদাৰ অফ মডাৰ্ণ এডুকেশ্যনেল চাইক'লজি। এইটো এক্সামত আহি থাকে, আপোনালোকে মনত ৰাখিব। মডাৰ্ণ এডুকেশ্যনেল চাইক'লজিৰ ওপৰত এডৱাৰ্ড এল থণ্ড্ৰিকে বহুত কাম কৰিছিল, সেইকাৰণে তেওঁক কি বুলি কোৱা হয়, ফাদাৰ অফ মডাৰ্ণ এডুকেশ্যনেল চাইক'লজি। ট্ৰায়েল এণ্ড ইৰৰ যিটো থিয়ৰি আছে এইটো বুজাবৰ কাৰণে এডৱাৰ্ড এল থণ্ড্ৰিকে কৈছিলে যে মানুহৰ যিটো লাৰ্ণিং থাকে, সেই লাৰ্ণিংটো কিহৰ মাধ্যমেৰে সম্পন্ন হয়, এইটো ষ্টিমুলি আৰু ৰেছপন্সৰ সম্পৰ্কৰ মাধ্যমেৰে, কানেকশ্যনৰ মাধ্যমেৰে এইটো কমপ্লিট হয়। ইয়াত আপোনালোকে চাব পাৰি যে লাৰ্ণিং ইজ দ্য ফৰ্মেশ্যন অফ কানেকশ্যন বিটুইন ষ্টিমুলি এণ্ড ৰেছপন্স। ষ্টিমুলি আৰু ৰেছপন্সৰ যিটো কানেকশ্যন থাকে, ইয়াৰ মাধ্যমেৰে মানুহৰ বা যিকোনো এনিমেলৰ এইটো লাৰ্ণিংটো কমপ্লিট হয়। ষ্টিমুলি যেতিয়া তাৰ ওচৰত আহিব আৰু এই ষ্টিমুলিৰ এগেইনষ্টত সি যেতিয়া ৰেছপন্স কৰিব, এই ষ্টিমুলি আৰু ৰেছপন্সৰ যিটো কানেকশ্যন সি কৰিব, লাহে লাহে এই কানেকশ্যনটো যেতিয়া পাৰফেক্ট হ'ব, তাৰ লাৰ্ণিংটো হৈ যাব। এইটো কি বুলি কোৱা হয়, থিয়ৰি অফ কানেকশ্যনিজম, ঠিক আছে। এই থিয়ৰিটোক কি বুলি কোৱা হয়, থিয়ৰি অফ কানেকশ্যনিজম বুলি কোৱা হয়। আপোনালোকে মনত থ'ব, এডৱাৰ্ড এল থণ্ড্ৰিকৰ যিটো ট্ৰায়েল এণ্ড ইৰৰ থিয়ৰি আছে, এইটো থিয়ৰি অফ কানেকশ্যনিজম বুলিও কোৱা হয়, ঠিক আছে। ইয়াত দি দিছোঁ ষ্টিমুলি কি হয়, ঠিক আছে। ষ্টিমুলি এনি অবজেক্ট বা চিটুৱেশ্যন অৰ ইভেণ্ট ডেট ক্ৰিয়েটছ এ ৰিয়েকশ্যন। যেতিয়া ষ্টিমুলি কি আছে, যিটো চোৱাৰ পাছত যিকোনো মানুহে বা যিকোনো এনিমেলে বা যিকোনো প্ৰাণীয়ে কি কৰিব, সি ৰিয়েকশ্যন কৰিব। এইটো চোৱাৰ পাছত তাৰ এটা ৰিয়েকশ্যন আহিব, সেই চিটুৱেশ্যনটোৰ ওপৰত বেছ কৰি তাৰ ৰিয়েকশ্যন আহিব। এইটোক কি বুলি কোৱা হয়, ষ্টিমুলি বুলি কোৱা হয়, ঠিক আছে। যিকোনো বস্তু, পৰিস্থিতি বা ঘটনা যিয়ে প্ৰতিক্ৰিয়া সৃষ্টি কৰে, যেতিয়া সেই বস্তুটো চোৱাৰ পাছত তাৰ এটা প্ৰতিক্ৰিয়া আহিব, ঠিক আছে। এই প্ৰতিক্ৰিয়া যিটো ক্ৰিয়েট কৰিব, যেতিয়া প্ৰতিক্ৰিয়া মানে আহিব, যিটো চোৱাৰ পাছত তাক কি বুলি কোৱা হয়, ষ্টিমুলি বুলি কোৱা হয়। এট দ্য ছেইম টাইম ৰেছপন্স, সেই ষ্টিমুলিটি চোৱাৰ পাছত, ষ্টিমুলিটি তাৰ ওচৰত অহাৰ পাছত বা চোৱাৰ পাছত সি যিটো ৰেছপন্স দিব, ঠিক আছে। মানুহে যে কয় না ৰেছপন্স কেনেকৈ আছে, এই ৰেছপন্স যিটো দিব, এই ইয়াত মই দিছোঁ দ্য ৰিয়েকশ্যন অৰ বিহেভিয়াৰ শ্ব'ন বাই দ্য লাৰ্ণাৰ। লাৰ্ণাৰৰ ওচৰত যেতিয়া ষ্টিমুলি আহিব আৰু সেই ষ্টিমুলিটো চাই যেতিয়া সি ৰেছপন্স দিব, তাক কি কৰিব, তেতিয়া কি হ'ব, তাৰ বিহেভিয়াৰৰ পৰিৱৰ্তন হ'ব, ঠিক আছে। ৰিয়েকশ্যন অৰ বিহেভিয়াৰ যেতিয়া সি যিটো শ্ব' কৰিব, তাক কি বুলি কোৱা হয়, ৰেছপন্স বুলি কোৱা হয়। শিক্ষাৰ্থীজনে প্ৰদৰ্শন কৰা প্ৰতিক্ৰিয়া, যিটো প্ৰতিক্ৰিয়া মানে
যি বস্তুটো তাৰ ওচৰত আহিব এইটোক ষ্টিমুলি কোৱা হয় আৰু ষ্টিমুলিটো চোৱাৰ পাছত সি যেতিয়া ৰেছপন্স কৰিব বা প্ৰতিক্ৰিয়া কৰিব সেইটোৰ মাধ্যমেৰে তাৰ লাৰ্ণিংটো হ'ব। এইটো কি বুলি কোৱা হৈছিলে ষ্টিমুলি আৰু ৰেছপন্সৰ যিটো থিয়ৰী আছে। ঠিক আছে, ইয়াত মই দিছোঁ লাৰ্ণিং টেক প্লেচ হোৱেন এ কাৰেক্ট কানেকশ্যন অৰ বণ্ড ইজ ফৰ্ম বিটুইন দ্য ষ্টিমুলি এণ্ড ৰেছপন্স। কাৰেক্ট লাৰ্ণিং কেতিয়া হ'ব? যেতিয়া ষ্টিমুলি আৰু ৰেছপন্সৰ মাজত সঠিক তাৰ কানেকশ্যন হ'ব। ইয়াত মই আৰু এটা দিছোঁ যে লাৰ্ণিং ইজ নট ছাডেন ইনচাইটফুল, ইট ইজ এ গ্ৰেজুৱেল প্ৰচেছ থ্ৰু ৰিপিটেড ট্ৰায়েলছ। ইয়াত মানে থণ্ডিকে কৈছে যে লাৰ্ণিং কেতিয়াও ইনচাইটফুল নহয়, ভিতৰৰ পৰা ফটককৈ এইবোৰটো আহি নাযায়, সিকণ আকস্মিক নহয়, কেতিয়া এইটো মানে ফটককৈ এই বস্তুটো হৈ নাযায়, ছাডেন নহয়, এইটো কি হ'ব গ্ৰেজুৱেল প্ৰচেছ, লাহে লাহে হ'ব। ঠিক আছে, এই লাহে লাহে মানে বাৰ বাৰ প্ৰেক্টিছ কৰাৰ পাছত এটা সময়ত গৈ কি হ'ব পাৰফেক্টনেছ আহিব, পাৰফেক্টনেছ তাৰ ভিতৰত এটা আহিব। ঠিক আছে, এইটোকে কি বুলি কৈছে লাৰ্ণিংটো কি হ'ব গ্ৰেজুৱেল প্ৰচেছ আৰু ষ্টিমুলি আৰু ৰেছপন্সৰ যেতিয়া কানেকশ্যন হ'ব তেতিয়া কি হ'ব তাৰ লাৰ্ণিংটো কমপ্লিট হৈ যাব। এতিয়া থণ্ডিকে কিছুমান প্ৰাইমাৰী লজ অফ লাৰ্ণিং আৰু ছেকেণ্ডেৰী লজ অফ লাৰ্ণিং দিছিলে, শিকনটো কিদৰে হয় বা লাৰ্ণিং কিদৰে হ'ব এইটোৰ ওপৰত বেছ কৰি তেওঁ কিছুমান মষ্ট ইম্পৰ্টেণ্ট প্ৰাইমাৰী লজ অফ লাৰ্ণিং দিছিলে, সেইবোৰ জেনেৰেলি এক্সামত আহি থাকে আৰু এইবোৰ মেইন এক্সামত যিবোৰ আহে এইবোৰৰ ওপৰতে আমি জেনেৰেলি আলোচনা কৰিম। তো প্ৰাইমাৰী লজ ইয়াত আপোনালোকে চাব পাৰিছে লজ অফ ৰেডিনেছ, প্ৰস্তুতিৰ সূত্ৰ। মানে কি আছে, যেতিয়া এটা বাচ্চা বা যিকোনো এটা এনিমেল হওক বা যিকোনো এটা মানুহ আছে যেতিয়া সি লাৰ্ণিঙৰ কাৰণে যেতিয়া সি প্ৰস্তুত হ'ব, ঠিক আছে, বা ষ্টিমুলি তাৰ ওচৰত আহিব, ঠিক আছে, যেতিয়া সি মেণ্টেলি প্ৰিপেয়াৰ হ'ব যিকোনো এটা ছিটুৱেশ্যনৰ কাৰণে, যেতিয়া সি নিজৰ ভিতৰৰ পৰা লাৰ্ণিংটো কৰিব বিচাৰিব তেতিয়াই তাৰ বেষ্ট লাৰ্ণিং হ'ব। ঠিক আছে, যেতিয়া সি মনৰ পৰা মানে সি তাৰ ভিতৰৰ পৰা যেতিয়া শিকিব মন যাব তেতিয়াই তাৰ লাৰ্ণিংটো বেষ্ট হ'ব। এইটোকে কি বুলি কোৱা হয় ল অফ ৰেডিনেছ, মানে যেতিয়া সি ভিতৰৰ পৰা ৰেডি হ'ব। ইয়াত দিছে লাৰ্ণিং অকিউৰ্ছ এফেক্টিভলি হোৱেন লাৰ্ণাৰ ইজ ৰেডি ফিজিকেলি এণ্ড মেণ্টেলি। যেতিয়া লাৰ্ণাৰ যদি ফিজিকেলি আৰু মেণ্টেলি যেতিয়া সি প্ৰিপেয়াৰ থাকিব যে মই এতিয়া লাৰ্ণিং কৰিম বা মই এই বস্তুটো শিকিম বা এই বস্তুটোৰ ভিতৰত কি আছে, তেতিয়া তাৰ কি হ'ব, সেই যেতিয়া এই লাৰ্ণিংটো কৰিবলৈ তাৰ সময়ো কম লাগিব আৰু খুব কম সময়ৰ ভিতৰত সি পাৰফেকশ্যন হৈ যাব সেই বস্তুটোৰ ওপৰত। ইয়াত মই দিছোঁ যেতিয়া এজন শিক্ষাৰ্থী শাৰীৰিক আৰু মানসিকভাৱে প্ৰস্তুত হয়, যেতিয়া এটা শিক্ষাৰ্থী শাৰীৰিক আৰু মানসিকভাৱে প্ৰস্তুত হয় তেতিয়া তাৰ লাৰ্ণিংটো বেষ্ট হয়। ইয়াত দিছোঁ ইফ দে আৰ নট ৰেডি ফ'ৰ্চিং দেম টু লাৰ্ণ কজ এনয়েন্স এণ্ড ফ্ৰাষ্ট্ৰেশ্যন। যদি বাচ্চাটো বা ছাত্ৰজন যদি শিকিবলৈ তাৰ মন নাই বা সেই ষ্টাডি মেটেৰিয়েলটোৰ ওপৰত তাৰ ইণ্টাৰেষ্ট নাই বা টপিকটোৰ ওপৰত যদি তাৰ ইণ্টাৰেষ্ট নাই, তাক আমি যিমানেই মানে ফ'ৰ্চ কৰি থাকোঁ তাৰ লাৰ্ণিংটো কেতিয়াও ভাল নহ'ব। ঠিক আছে, এইটোকে কি বুলি কৈছিলে থণ্ডিকে ল অফ ৰেডিনেছ। আৰু এটা নেক্সট যিটো লাৰ্ণিঙৰ লজ আছিলে এইটো হৈছে লজ অফ এক্সাৰচাইজ। ঠিক আছে, অনুশীলনৰ সূত্ৰ মানে কৈছে প্ৰেক্টিছ। যেতিয়া এটা বাচ্চা যিকোনো এটা বস্তু প্ৰেক্টিছ কৰিব, প্ৰথমবাৰ কৰাৰ পাছত সি নোৱাৰিব পাৰে, ছেকেণ্ডবাৰ যেতিয়া সি কৰিব অলপ পাৰিব, থাৰ্ডবাৰ কৰিলে সি আৰু অলপ পাৰিব, যেতিয়া সি প্ৰেক্টিছ কৰিব থাকিব আৰু তাৰ এতিয়া এক্সাৰচাইজ কৰি থাকিব সেই বস্তুটো সি পাৰফেকশ্যন হৈ যাব। একৰ্ডিং টু ইয়াত দিছোঁ মই একৰ্ডিংলি প্ৰেক্টিছ ষ্ট্ৰেংথ লাৰ্ণিং, দ্য মোৰ লাৰ্ণাৰ প্ৰেক্টিছ দ্য ষ্ট্ৰংগাৰ দ্য লাৰ্ণিং বিকেম। যিমান প্ৰেক্টিছ কৰিব তাৰ যিটো লাৰ্ণিং আছে সেইটো বেষ্ট হ'ব আৰু সি মানে এই মেটাৰটোৰ ওপৰত বা সেই টপিকটোৰ ওপৰত সি কি হ'ব মানে এক্সপাৰ্ট হৈ যাব। ঠিক আছে, ইয়াত মই দিছোঁ এই অনুশীলনে শিকনত শক্তিশালী কৰে। এজন শিক্ষাৰ্থীয়ে যিমান বেছি অনুশীলন কৰিব শিকন সিমানেই দৃঢ় হ'ব। লাৰ্ণিং তেতিয়াই বেষ্ট হ'ব বা লাৰ্ণিং তেতিয়াই আটাইতকৈ ভাল হ'ব যেতিয়া কি হ'ব অনুশীলন কৰিব। ঠিক আছে, প্ৰেক্টিছ কৰি থাকিব। ঠিক আছে, তো সদায় কি কৰিব কৈছে বাচ্চাক কি কৰিব ক্লাছত কি কৰিব লাগে বা সদায় যেতিয়া আমি ক্লাছ দিওঁ তেতিয়া কি কৰিব লাগে, তাক লাৰ্ণিং বাই ডুইং কৰাব লাগে, মানে তাক প্ৰেক্টিছ কৰাব লাগে। যেতিয়া সি প্ৰেক্টিছ কৰিব তেতিয়া তাৰ শিকনটো আটাইতকৈ ভাল হ'ব। এই লাৰ্ণিং লজ অফ এক্সাৰচাইজ এই থিয়ৰিটোক এডৱাৰ্ড এল থণ্ডিকে আৰু এটা মানে দুটা ফেক্টৰ এই লাৰ্ণিং লজ অফ এক্সাৰচাইজত ইনক্লুড কৰিলে, এইটো হৈছে ল অফ ইউজ এণ্ড লজ অফ ডিছইউজ। এতিয়া ল অফ ইউজ এণ্ড লজ অফ ডিছইউজ কি হয় এইটো এক্সামত আহে। এই থিয়ৰিকেইটা আপোনালোকে ভিতৰৰ পৰা ভালদৰে বুজিবই লাগিব, কেলৈ কি এইবোৰ চেপ্টাৰৰ পৰা কেতিয়াও টেটকাম ৰিক্ৰুটমেণ্ট হওক বা চিটেট এক্সামত হওক মানে ডাইৰেক্ট কুৱেশ্যন নাহে। চিটেট এক্সামত মে বি এটা বা দুটা ডাইৰেক্ট কুৱেশ্যন আহে, কিন্তু টেটকাম ৰিক্ৰুটমেণ্ট এক্সামত কেতিয়াও আপোনালোকে ডাইৰেক্ট কুৱেশ্যন চাব নোৱাৰিব। সেইকাৰণে আপোনালোকে থিয়ৰিৰ ভিতৰৰ পৰা থিয়ৰিৰ জ্ঞানটো লোৱা বহুত ইম্পৰ্টেণ্ট। যিসকলে ভিডিঅ'টো চাই আছে কাইণ্ডলি এটা লাইক হিট কৰিব আৰু আপোনাৰ মতামত কমেণ্ট বক্সত জনাব আপুনি কিদৰে পাই আছে ক্লাছেছবোৰ। ইয়াত আছে ল অফ ইউজ মানে ব্যৱহাৰৰ সূত্ৰ, প্ৰেক্টিছ ষ্ট্ৰেংথ দ্য এছাৰ কানেকশ্যন।
ষ্টিমুলি আৰু ৰেছপন্সৰ যিটো থিয়ৰী আছিলে মানে যিটো তাৰ ওচৰত এটা কিবা এটা ষ্টিমুলি আহিব আৰু সেই ষ্টিমুলিটোৰ এগেইনষ্টত সি যেতিয়া ৰেছপন্স কৰিব ঠিক আছে এই যে এছাৰ কানেকশ্যনটো আছে এই এছাৰ কানেকশ্যনটো কিহে বেষ্ট কৰে কি দি বেষ্ট হয় যেতিয়া প্ৰেক্টিছ হয় ঠিক আছে লজ অফ ইউজ মানে যিমান প্ৰেক্টিছ কৰিব ঠিক আছে ইয়াত মই এটা এক্সাম্পল দিছোঁ ডেইলি টাইপিং প্ৰেক্টিছ অন কিবৰ্ড মেক্স ষ্টুডেণ্ট মোৰ অট'মেটিক এণ্ড ফ্ল'লেছ যেতিয়া এটা বাচ্চা বা যেতিয়া এটা ষ্টুডেণ্ট কীবোৰ্ডত মানে কম্পিউটাৰৰ কীবোৰ্ডত যেতিয়া সি ডেইলি প্ৰেক্টিছ কৰিব এটা সময় এনেকৈ আহিব যেতিয়া সি কীবোৰ্ডটো আৰু চাব তাৰ নালাগে সি উইদাউট চিং সি কীবোৰ্ডটো সি টাইপ কৰিব পাৰিব সি টাইপিঙত এক্সপাৰ্ট হৈ যাব এইটোকে কৈছে ল অফ ইউজ যিমান ইউজ কৰিব সি এক্সপাৰ্ট হ'ব ঠিক আছে এতিয়া আৰু এটা কৈছে যে এডৱাৰ্ড এল থণ্ডিকে যে ল অফ ডিছইউজ মানে অব্যৱহাৰৰ সূত্ৰ যেতিয়া বাচ্চাই মানে প্ৰেক্টিছ এৰি দিয়ে উইদাউট প্ৰেক্টিছ যেতিয়া তাৰ প্ৰেক্টিছটো কমি যায় লেক অফ প্ৰেক্টিছ উইকেনছ দ্য লাৰ্ণিং যেতিয়া তাৰ প্ৰেক্টিছ কম হ'ব তাৰ কি হ'ব লাৰ্ণিংটো উইক হৈ যাব ঠিক আছে কম পাৰিব অনুশীলনৰ অভাৱে সিকণক দুৰ্বল কৰি পেলায় যিমান অনুশীলন কম কৰিব যিমান প্ৰেক্টিছ কম কৰিব তাৰ লাৰ্ণিংটো লাহে লাহে উইক হৈ থাকিব কিবা যদি সি আগৰ পৰা জানে আৰু এট প্ৰেজেণ্ট যদি প্ৰেক্টিছ এৰি দিছে তেতিয়া কি হ'ব তাৰ সেই লাৰ্ণিংটো এটা আফটাৰ চাম টাইম সি পাহৰি যাব ঠিক আছে ইয়াত মই এটা এক্সাম্পল দিছোঁ ইফ এ ষ্টুডেণ্ট ষ্টপ স্পিকিং ইংলিছ ফৰ মেনি ইয়াৰ্ছ হিজ ফ্লুৱেঞ্চি ডিক্ৰিজেছ যিসকলে মানে ইংলিছ টকিং পাৰে ঠিক আছে বা যিকোনো এটা লেংগুৱেজ যদি আপুনি নতুনকৈ শিকিছে এইটো আপোনাৰ মাতৃভাষা নহয় যদি কিবা এটা লেংগুৱেজ আপোনাৰ মাতৃভাষা নহয় আপুনি এই লেংগুৱেজটো শিকিছে কিন্তু আপুনি কি কৰিছে আফটাৰ চাম টাইম সেই লেংগুৱেজটো কোৱা বন্ধ কৰি দিছে ঠিক আছে আপোনাৰ প্ৰেক্টিছ নাই লেংগুৱেজটো তেতিয়া কি হ'ব আফটাৰ চাম টাইম বা ফিউ ইয়াৰ্ছ আপুনি কি চাব আপোনাৰ সেই লেংগুৱেজটো কি হৈছে ফাম্বল হৈ আছে মানে তাৰ ফ্লুৱেঞ্চিটো ডিক্ৰিজ হৈ আছে এইটোকে কি কৈছিলে থণ্ডিকে ল অফ ইউজ এণ্ড লজ অফ ডিছইউজ ঠিক আছে আৰু এইটো কি আছে লজ অফ এক্সাৰচাইজৰ এটা পাৰ্ট হয় ঠিক আছে আৰু 3 নম্বৰ আৰু মষ্ট ইম্পৰ্টেণ্ট মানে এই তিনিটা যিটো ল অফ এক্সাৰচাইজ লজ অফ ৰেডিনেছ ল অফ এক্সাৰচাইজ আৰু লজ অফ ইফেক্ট 3 নম্বৰ এইটো আটাইতকৈ বেছি ইম্পৰ্টেণ্ট ফলাফলৰ সূত্ৰ ঠিক আছে এতিয়া ফলাফলৰ সূত্ৰ কি হয় আপোনালোকে গম পাব ৰেছপন্স ফ'ল'ড বাই ছেটিছফেকশ্যন আৰ ৰিপিটেড ৱাইল ৰেছপন্স ফ'ল'ড বাই ডিছকমফৰ্ট আৰ এভইডেড যিবোৰ প্ৰতিক্ৰিয়াই ফলত সন্তুষ্টি পোৱা যায় সেইবোৰ পুনৰাবৃত্তি ঘটে আনহাতে যিবোৰ প্ৰতিক্ৰিয়াৰ ফলত অসন্তুষ্টি বা অস্বস্তি পোৱা যায় সেইবোৰ বৰ্জন কৰা হয় ঠিক আছে যেতিয়া পানিছমেণ্ট দিয়া হ'ব বা যিকোনো এটা কামৰ কাৰণে বাচ্চাকেইটা কি হ'ব গালি পাৰা হ'ব বা পানিছমেণ্ট দিয়া হ'ব নোৱাৰাৰ ফলত তেতিয়া কি হ'ব তাৰ যিটো পাৰফৰ্মেঞ্চ আছে বা তাৰ যিটো এক্টিভিটি আছে বা তাৰ যিটো মানে এক্টিভনেছ আছে বা যেতিয়া সি পাৰ্টিচিপেট কৰে কামত এইটো কি হ'ব লাহে লাহে কমি আহিব এইটোকে কৈছে যে ল অফ ইফেক্ট মানে কি যেতিয়া তাত এই যে আপোনাৰ ইফেক্ট কি হয় কামটোৰ ওপৰত মানে সেই শিক্ষকজনৰ ইফেক্ট কি হয় বাচ্চাটোৰ ওপৰত এইটো ডিপেণ্ড কৰে সি কিমান লাৰ্ণিং কৰিব যদি ইফেক্ট ভাল নহয় যদি কিবা এটা নোলোৱা মানে নোৱাৰিলে যদি শিক্ষকজনে তাক যদি পানিছমেণ্ট দিয়ে কি হ'ব তাৰ যিটো এফেক্ট আছে যিটো তাৰ পাৰ্টিচিপেশ্যন আছে এইটো ডে বাই ডে কমি আহিব এইটো মষ্ট ইম্পৰ্টেণ্ট সেইকাৰণে কি হৈছে ৰিৱাৰ্ডৰ থিয়ৰীৰ ওপৰত মানে থণ্ডিকে কাম কৰিছিলে থণ্ডিকে কৈছিলে যে কিবা এটা পাৰাৰ পাছত সদায় ৰিৱাৰ্ড দিব লাগে বাচ্চাক আৰু ৰিৱাৰ্ড যেতিয়া দিয়া হয় তেতিয়া কি হ'ব লাৰ্ণিং আৰু বেষ্ট হয় ঠিক আছে তো ইয়াত আপোনালোকে চাব পাৰিছে ছেটিছফাইং ষ্টেট অফ এফেয়াৰ যিটো ছেটিছফাই হ'ব মানে ৰিৱাৰ্ড প্ৰেইজ আৰু প্লেজাৰ যিটো মানে কিবা পাৰিলে ৰিৱাৰ্ড পাব বা কিবা প্ৰেইজ পাব কিবা ভাল কাম কৰিলে গুড বুলি ক'ব বা প্লেজাৰ যেতিয়া যিটো কাম কৰিলে তাৰ মনৰ ভিতৰত শান্তি আহিব যেতিয়া মনৰ ভিতৰত শান্তি আহিব সি তাৰ লাৰ্ণিং আৰু বেছি ভাল হ'ব আৰু ডিছকমফৰ্ট ষ্টেট অফ এফেয়াৰ যিটো ডিছকমফৰ্ট হ'ব ভাল নালাগে কামটো কৰাৰ পাছত পানিছমেণ্ট পাব কিবা ভুল কৰিলে পানিছমেণ্ট পাব বা ফেইলিয়াৰ ক্লাছত কেতিয়াবা কিবা নোৱাৰিলে লগৰীয়া যেতিয়া পাৰিব সি যেতিয়া নোৱাৰিব আৰু ক্লাছৰ মাজত যেতিয়া তাৰ এইটো কি হ'ব মানে তাৰ মনত যেতিয়া দুখ লাগিব যেতিয়া সি আইচলেশ্যন ফিল কৰিব ঠিক আছে অকলশৰীয়া যেতিয়া ফিল কৰিব তেতিয়া কি হ'ব সি আৰু নেক্সট এইটো পাৰ্টিচিপেট নকৰে আৰু পেইন যেতিয়া পাব যেতিয়া মনত সি দুখ পাব ঠিক আছে এইটোকেই এডৱাৰ্ড এল থণ্ডিকৰ লাৰ্ণিঙৰ যিটো 3টা মেইন ল মানে লজ অফ মানে ৰেডিনেছ লজ অফ এক্সাৰচাইজ আৰু লজ অফ ইফেক্ট আই হোপ মই এই গোটেই 3টা টপিক আপোনালোকক ভালদৰে বুজাব পাৰিছোঁ বিহেভিয়াৰিজম কি হয় মই এইটোও বুজাব পাৰিছোঁ আৰু এডৱাৰ্ড এল থণ্ডিকে কিয় এই লাৰ্ণিঙৰ থিয়ৰিটো আনিছিলে আৰু তেওঁ ষ্টিমুলি আৰু ৰেছপন্সৰ কি থিয়ৰি কৈছে কিদৰে ষ্টিমুলি আৰু ৰেছপন্সে কানেকশ্যন কৰি এটা লাৰ্ণিং হয় মই গোটেইকেইটা কথা আপোনালোকক ভালদৰে বুজাই দিব পাৰিছোঁ আই হোপ আৰু নেক্সট ক্লাছত আমি জানিম এডৱাৰ্ড থণ্ডিকৰ পাজল বক্স এক্সপেৰিমেণ্ট কিদৰে লাৰ্ণিং হয় আৰু এই লাৰ্ণিঙৰ প্ৰচেছটোক বুজাবলৈ থণ্ডিকে এটা মেকুৰীৰ ওপৰত মানে এটা মানে কেটৰ ওপৰত এক্সপেৰিমেণ্ট কৰিছিলে আজি এই কনচেপ্টটো দিলে ভিডিঅ'ৰ লেন্থ অলপ বেছি হৈ যাব সেইকাৰণে আপোনালোকে চেনেলটোক ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু নেক্সট ডে আমি এই পাজল বক্স এক্সপেৰিমেণ্ট বুজাৰ লগে লগে MCQ আলোচনা কৰিম মষ্ট ইম্পৰ্টেণ্ট 20টা আমি MCQ আলোচনা কৰিম চ' আজিলৈ ক্লাছটো ইয়াতে থৈছোঁ আপোনালোকৰ মতামত কমেণ্ট বক্সত জনাব ডেটছ অল ফৰ নাও থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ'